Hello everyone, this is Nazma Ma'am and watching English. The more you watch, the more you learn. So today we are going to study a very beautiful lesson, and the lesson is Lost Spring: Stories of Stolen Childhood. So lesson 2 le joar agot ami about the author porhu. So Anit Jung, 1964, was born in Rourkela and spent her childhood and adolescence in Hyderabad. চ' আনিত জাঙৰ জন্মৰ সময়টো কৈছে ইয়াতে 1964, বাট মৃত্যুৰ সময়টো কোৱা হোৱা নাই বিকজ তেওঁ এতিয়াও জীৱন্ত অৱস্থাত আছে, সেইকাৰণে আমাক তেনেকৈ দিয়া হোৱা নাই। তেওঁৰ জন্ম হৈছিলে ৰৌৰকেলা নামৰ ঠাইত আৰু তেওঁৰ শৈশৱকাল পাৰ কৰিছে বা তেওঁৰ যৌৱনৰ অৱস্থা পাৰ কৰিছে হায়দৰাবাদ নামৰ ঠাইত। She received her education in Hyderabad and in the United States of America. So তেওঁৰ শিক্ষা জীৱনৰ কথা আমাক কৈছে ইয়াতে। শৈক্ষিক জীৱনতে আৰম্ভ কৰিছে নিজৰ ঠাইখনতে হায়দৰাবাদ, আৰু তেওঁ ব্ৰডাৰ ষ্টাডিজৰ কাৰণে আমেৰিকাত গৈছিলে। Her parents were both writers. So তেওঁৰ পেৰেণ্টছ ৰাইটাৰ্ছ আছিলে। Anit Jung began her career as a writer in India. So Anit Jung সেইকাৰণে হয়তো তেওঁৰ যিহেতু পেৰেণ্টছ ৰাইটাৰ্ছ হয়, গতিকে তেওঁ সেইটো জন্মসূত্ৰে হয়তো তেনেকুৱা এটা কিবা তেওঁ লাভ কৰিছিলে, যাৰ কাৰণে তেওঁ ৰাইটাৰ হিচাপে নিজৰ কেৰিয়াৰ ভাৰতত আৰম্ভ কৰিছিলে। She has been an editor and columnist for major newspapers in India and abroad and has authored several books. So তেওঁ লিখক হিচাপত যোনটো কেৰিয়াৰ আৰম্ভ কৰিলে, চ' তেওঁ কেনেকৈ আৰম্ভ কৰিলে? এজ এন এডিটৰ। চ' এডিটৰ কাক ক'ম আমি? এডিটৰ আ পাৰ্চন হু এডিটৰ্ছ অৰ মেক্স চেঞ্জেছ টু ডকুমেণ্টছ। চ' তেওঁ কিছুমান বস্তুক সংগ্ৰহ কৰি পিনে সেইবিলাক নিজৰ হিচাপত লিখি বা তেনেকুৱা পেপাৰৰ তেনেকুৱা যিবিলাক বস্তু মানুহে পঠিওৱা বস্তুবিলাক কালেক্ট কৰি মানে যিবোৰ আমাৰ আগত দিয়ে, সেইখিনি বস্তুক আমি তেনেকুৱা এজনক ক'ম আমি এডিটৰ। এণ্ড কলুমনিষ্ট বুলি ক'লে আমি বুজিম ৰেগুলাৰ ৰাইটাৰ অফ কলম such as in a magazine or newspaper. চ' তেনেকুৱা যিকোনো নিউজ পেপাৰ বা মেগাজিনত যদিহে মানে নিয়মীয়াকৈ যোনে লিখে কিবা এটা বিষয়ৰ ওপৰত, ঠিক তেনেকুৱাক আমি কলমনিষ্ট বুলি কওঁ। চ' তেনেকুৱা লিখা মেলা কৰিছিলে আৰু তেওঁ বিভিন্ন ধৰণৰ এনেকুৱা নিউজ পেপাৰত লিখিছিলে, ভাৰতবৰ্ষৰে হওক বা বেলেগৰে হওক, তেনেকুৱা বিভিন্ন ধৰণৰ লিখা মেলা তেওঁ তাত পোৱা যায় বুলি কৈছে। আৰু তেওঁ কিতাপো বিভিন্ন ধৰণৰ লিখিছিলে বুলি কৈছে। চ' দ্য ফলোইং ইজ এন এক্সাৰ্প ফ্ৰম হাৰ বুক টাইটেলড লষ্ট স্প্ৰিং ষ্টৰিজ অফ ষ্ট'লেন চাইল্ডহুড। আৰু এইটো যোনটো দিয়া হৈছে আমাক, চ' এইটো কেনেকৈ দিয়া বুলি কৈছে? চ' দিছ লেচন ইজ এক্সট্ৰেক্টেড, মানে তুলি দিয়া হৈছে, ক'ৰ পৰা লোৱা হৈছে, ফ্ৰম আনিত জাংছ বুক এণ্টাইটেলড লষ্ট স্প্ৰিং ষ্টৰিজ অফ ষ্ট'লেন চাইল্ডহুড। চ' এখন কিতাপৰ নাম হয় লষ্ট স্প্ৰিং ষ্টৰিজ অফ ষ্ট'লেন চাইল্ডহুড, আৰু তাৰ পৰাই আমাক এটা পাৰ্ট আমাক লেচন হিচাপত ইয়াতে পঢ়িব দিয়া হৈছে। সেই ডাঙৰ কিতাপখনৰ পৰা এটা পাৰ্ট আমাক ইয়াতে দিয়া হৈছে। Here she analyzes the grinding poverty and traditions which condemn these children to a life of exploitation. So here she analyzes the poverty and traditions which torment the lives of innocent children. So কিছুমান শিশুৰ যোনটো জীৱন হয়, বিপদাপন্ন যোনটো জীৱন হয় কিছুমান মানুহৰ কাৰণে, এচাম মানুহে কেনেকৈ ঠগি খায় বা কেনেকৈ দিনক দিনে বা প্ৰতিদিনে সিহঁতক ঠগি আৰু বেছি দুখীয়াত পৰিণত কৰে বা সিহঁতৰ কোনো সুবিধা পাবলৈ সক্ষম নহয়। চ' তেনেকুৱা কিছুমান দিশ ইয়াতে দেখুওৱা হৈছে। চ' এক্সপ্লইটেশ্যন মিনছ দ্য এক্ট অফ এক্সপ্লইটিং, কাৰোবাক যেতিয়া কোনোবাই নিজৰ অধীনত ৰাখে, কাম কৰোৱাই, তেনেকুৱাক বুজোৱা হৈছে। চ' এইখিনি এজ এ হোল আমি ইয়াতে এবাউট দ্য অথৰ আমি ইয়াতে পালোঁ, এইখিনিয়ে তোমালোক জানিলে হ'ব। নেক্সট যোনটো দিয়া হৈছে, notice these expressions in the text, infer their meaning from the context. চ' ইয়াতে আমাক মিনিংখিনি জানি ল'ব দিছে। লুকিং ফৰ মানে বিচাৰি ফুৰা, শ্লগ দেয়াৰ ডিলাইট আৱাৰ্ছ। চ' শ্লগ মিনছ টেডিয়াছ উইচ ইজ বৰিং, একেৰাহে যেতিয়া কৰি থাকে কাম, তেনেকুৱাক বুজোৱা হয়। চ' শ্লগ দেয়াৰ ডিলাইট আৱাৰ্ছ মানে দিনৰ সময়ত একেৰাহে ভিতৰতে ক'ৰবাত সোমাই কৰি থকা কাম, তেনেকুৱাক বুজাইছে বা সময়খিনিক কৈছে। ৰুফ অভাৰ হিজ হেড। চ' ৰুফ মানে মূধচ, নিজৰ মূৰৰ ওপৰৰ আকাশখন বুজিম আমি বা তেনেকুৱাক বুজিম। পাৰপেচুৱেল ষ্টেট অফ পভাৰ্টি। চ' পাৰপেচুৱেল মিনছ আনলিমিটেড ডিউৰেশ্যন, মানে লাইক
লাষ্টিং ফৰ এভাৰ, সদায় যোনটো হৈ থাকে এইটো কৈছে। চ' পাৰপেচুৱেল ষ্টেট অফ পভাৰ্টি বুলি কওঁতে আমি বুজিম যে দাৰিদ্ৰতাই একেবাৰে গ্ৰাস কৰি পেলোৱা, সেইটো বুজাইছে। ডাৰ্ক হাট মেন্স, চ' হাট মেন্স মানে এন এনকাম্পমেণ্ট অফ হাটছ, মানে তম্বু টানি পিনে যেনেকৈ থকা হয়, কেম্প বনাই পিনে, ঠিক তেনেকুৱা বস্তু বুজাইছে। চ' ডাৰ্ক হাট মেন্স মিনছ একেবাৰে অন্ধকাৰ তেনেকুৱা কিছুমান কেম্প, তম্বুৰ ভিতৰত থকা মানুহৰ যোনটো জীৱন গাথা, তেনেকুৱা ধৰণক বুজোৱা হৈছে। ইম্প'জ দ্য বেগেজ অন দ্য চাইল্ড, চ' ইম্প'জ মিনছ টু এপ্লাই দ্য অথৰিটি, কাৰোবাৰ মানে অধীনত ৰাখিব চেষ্টা কৰা, নিজৰ তলত ৰখা, তেনেকুৱা অথৰিটি দেখুৱাই এইটো কৈছে। ইম্প'জ দ্য বেগেজ অন দ্য চাইল্ড, চ' বেগেজ মিনছ লাগেজ। চ' কোনোবাই কাৰোবাক কিবা কামত, মানে শিশুক কামত লগোৱা যোনটো বা জোৰ জবৰদস্তি বলপূৰ্বকভাৱে বা তেনেকুৱা ধৰণৰ অধীনত ৰখাৰ যোনটো কাৰ্য হয়, এইটোক কৈছে। চ' এতিয়া আমি লেচনটোলৈ আহিছোঁ। ইয়াতে তোমালোকে যদিহে মন কৰা কিতাপখনত দেখিবলৈ পাবা যে তাত টাইটেল এটা দিয়া হৈছে লেচনটোত। আমি এটা টাইটেল পালোৱেই, লষ্ট স্প্ৰিং ষ্টৰিজ অফ ষ্ট'লেন চাইল্ডহুড। নেক্সট আৰু এটা দিয়া হৈছে, মানে ইয়াতে দুটা পাৰ্ট আছে। চ' আমি ফাৰ্ষ্ট পাৰ্টটোহে এতিয়া পঢ়িম, যোনটোৰ নাম চামটাইমছ আই ফাইণ্ড আ ৰুপি ইন দ্য গাৰ্বেজ। চ' মই মাজে সময়ে সেই গাৰ্বেজবিলাকত, চ' গাৰ্বেজ মানে কোনটো বুজাই, আমি ৱেষ্ট মেটেৰিয়েল অফ এনি কাইণ্ড, পেলনীয়া বস্তু, জাবৰ জোঁথৰ, আৱৰ্জনা, সেইবিলাকক বুজাইছে। চ' গাৰ্বেজত মই মাজে মাজে 1 টকা 2 টকা পাইছিলোঁ, কেতিয়াবা 1 টকাও পাইছিলোঁ, তেনেকুৱাকৈ ফাৰ্ষ্ট পাৰ্টটো তেনেকৈ দিয়া হৈছে। চ' আমি গম পালোঁ কোনোবাই, চ' ইয়াতে কোন হয় আমি পিছত গম পাম, কোনোবাই সেই আৱৰ্জনাৰ মাজতো বিচাৰি থাকোঁতে কেতিয়াবা 1 টকা 2 টকা পাইছিলে, এইটো বুজাইছে। চ' এতিয়া আমি লেচনটো ষ্টাৰ্ট কৰোঁ। ৱাই ডু ইউ ডু দিছ, তুমি এইবিলাক কিয় কৰা? I asked Sahib, whom I encounter every morning scrounging for gold in the garbage dumps of my neighborhood. So এইটো আকৌ কোন হয়? The author, লিখক হয় বা লেখিকা হয়, আনিজাং। তেওঁ সুধিছিলে বেলেগ এজন মানুহক, কোন হয় সেইজন? চাহেব। চ' তোমালোক ইয়াতে মই মাৰ্ক কৰি দিছোঁ, চাহেব, ল'ৰা এজনৰ নাম চাহেব, যাক লিখকে সুধিছে যে তুমি কিয় এইবিলাক কৰা। আৰু কিয় সুধিছিলে? যে তেওঁক সদায় ৰাতিপুৱা যেতিয়া ফুৰিব আহে, তেতিয়া এই ল'ৰাজনক, চাহেব নামৰ ল'ৰাজনক দেখা পাই কি কৰি থকা দেখিবলৈ পাইছিলে, যে যিবিলাক গাৰ্বেজ ডাম আছে, পেলনীয়া জাবৰ জোঁথৰত যিবিলাক ডাম থাকে, সেইবিলাকত তেওঁ খুচৰি খুচৰি কিবা বিচাৰি থকা দেখা পায়। চ' স্ক্ৰাউঞ্জিং ফৰ গ'ল্ড মানে কিবা পায় নেকি? গ'ল্ড মানে ইয়াতে সোণক বুজোৱা নাই, কিবা পায় নেকি, লাগতিয়াল বস্তু, কিবা 2 টকা পায় নেকি, তেনেকুৱা ধৰণৰ বস্তুক বুজাবৰ কাৰণে একচুৱেলি কোৱা হৈছে। চ' লিখকে সদায় তেনেকৈ ৰাতিপুৱা সেই ল'ৰাজনক, চাহেব নামৰ ল'ৰাজনক তেনেকৈ সেই গাৰ্বেজ ডামৰ ওচৰত লগ পাইছিলে আৰু তেতিয়াই সুধিছিলে যে তুমি কিয় কৰা এইবিলাক। চাহেব লেফ্ট হিজ হোম লং এগো, চ' চাহেবে বহু আগতেই নিজৰ ঘৰ এৰি গুচি আহিছে। Set amidst the green fields of Dhaka, his home is not even a distant memory. চ' তেওঁৰ ঘৰ আছিলে ঢাকা, বাংলাদেশৰ ঢাকা নামৰ ঠাইত, সেই সেউজীয়া ঠাইখনত তেওঁৰ ঘৰ আছিলে। আৰু সেই ঘৰখননো কেনেকুৱা আছিলে চাহেবৰ ঠিক মনতো নাই, এই বুলি কৈছে। There were many storms that swept away their fields and homes, his mother tells him. চাহেবৰ এটা কথাই মনত আছে, মাকে কোৱা, যে মাকে কৈছিলে যে আমাৰ সেই যেতিয়া ষ্টৰ্ম হৈছিলে, তেনেকুৱা ডাঙৰ বতাহ বৰষুণ হৈছিলে বা তেনেকুৱা ধৰণৰ প্ৰকৃতি দুষ্কাৰ্য চলাইছিলে, তেতিয়া সিহঁতৰ পথাৰ আৰু ঘৰ এইবিলাক বিনষ্ট হৈছিলে বা ক্ষতি কৰিছিলে সেইবিলাকৰ, আৰু তেনেকৈ গোটেই উৰুৱাই লৈ গৈছিলে, সেইখিনি কোৱা মনত আছে চাহেব। That's why they left looking for gold in this big city where he now lives. আৰু সেইকাৰণে তাৰ পৰা গুচি আহি তেওঁলোকে এখন ডাঙৰ চহৰলৈ আহিছিলে, বিগ চিটি। ইয়াতে কাক কৈছে আমি পিছত পাম, বিগ চিটি কি হয়। চ' তেওঁলোকে সেই ঢাকা এৰি এখন ডাঙৰ ঠাইলৈ ওলাই আহিছিলে, য'ত নেকি তেওঁলোকে নিজকে খোৱা বোৱাৰ ক্ষেত্ৰতে হওক বা তেনেকৈ চলাৰ ক্ষেত্ৰত সুবিধা কৰিব পাৰে, সেইকাৰণে তেনেকৈ গুচি আহিছিলে। I have nothing else to do, he mutters looking away. চ' যেতিয়া লিখকে সুধিছিলে তুমি কিয় কৰা এইবিলাক, তেতিয়া চাহেব নামৰ ল'ৰাটোৱে
উত্তৰ দিছিলে যে মোৰ কৰিব লগা বেলেগ একো নাই, গতিকে মই সেইকাৰণেহে এনেকুৱা কৰোঁ। চ' মাটাৰ মিনছ মানে আমি যোনটোক বুজিম এন অবস্কিউৰ আটাৰেঞ্চ, মানে মুখৰ ভিতৰতে ভুৰভুৰাই কোৱা, এইটো কৈছে। Go to school, I say glibly, realizing immediately how hollow the advice must sound. চ' তেতিয়া লিখকে কৈছিলে যে স্কুলত যোৱা, তুমি এইবিলাক কিয় কৰা? চ' গ্লিবলি মিনছ আৰ্টফুলি, খুব মৰম শুনা মাতে বা তেনেকুৱা ধৰণত তেওঁ খুব কৌশলপূৰ্ণভাৱে তেনেকৈ কৈছিলে যে একচুৱেলি এটা এডভাইচ দিছিলে যে এনেকুৱা সৰু ল'ৰাবিলাকে পঢ়িব লাগে, স্কুলত যাব লাগে, এই বুলি এক প্ৰকাৰ তেওঁ সেই ল'ৰাজনক, চাহেব নামৰ ল'ৰাজনক ৰিয়েলাইজ কৰাই পিনে তেনেকৈ কথাটো কৈছিলে। There is no school in my neighborhood. When they build one, I'll go. চ' তেতিয়া চাহেবে তপৰাই উত্তৰ দিছিলে যে মোৰ ওচৰ পাজৰত স্কুলেই নাই তেনেকুৱা, গতিকে মই কেনেকৈ যাম, স্কুলত যাব নোৱাৰোঁ মই। যদিহে কোনোবাই বনায় স্কুল, তেতিয়াহ'লে মই চিয়'ৰ যাম তাত, এই বুলি মোৰ পঢ়াৰ ইচ্ছা আছে, এনেকুৱা ধৰণৰ এটা ভাৱ চাহেবে প্ৰকাশ কৰিছিলে। চ' আমি ইয়াতে কি পালোঁ, আনিজাং কামছ এক্ৰছ চাহেব এভৰি মৰ্ণিং, he is scrounging for or searching for gold in the garbage dumps. He came from Dhaka. He does not even remember his old home. And he does not go to school. So আমি এইখিনি কথা ইয়াতে পালোঁ। চ' নেক্সট যিখিনি আমি পাম সেইখিনি, ইফ আই ষ্টাৰ্ট স্কুল উইল ইউ কাম? চ' তেতিয়া লিখকে ক'লে আকৌ যে মই যদি স্কুল এখন আৰম্ভ কৰোঁ, তুমি আহিবানে, স্কুলত আহিবানে? আই আস্ক হাফ জকিং। চ' তেওঁ ধেমালি কৰাৰ নিচিনাকৈ তেওঁ সুধিছিলে যে মই যদি স্কুল এখন খোলোঁ, তুমি আহিবানে স্কুলত, এই বুলি কৈছিলে। য়েছ হি চে স্মাইলিং ব্ৰডলি, কৈছে নিশ্চয়, কিয় নাযাম, মই যাম, মই স্কুলত যাবলৈ ভালেই পাম, তেনেকুৱা ধৰণৰ এটা ভাৱ প্ৰকাশ কৰি হাঁহি মাৰি পিনে চাহেব নামৰ ল'ৰাজনে কৈছিলে। A few days later, I see him running up to me. চ' যেতিয়া তেনেকৈ আকৌ তেওঁ খোজকাঢ়িব গৈছিলে বা ৰাতিপুৱা ফুৰিব গৈছিলে, কেইদিনমান পিছত ল'ৰাজনে দেখা পাই লিখকক সুধিছিলে, তেওঁৰ ফালে, তেওঁৰ ওচৰৰ পিনে দৌৰি আহি সুধিছিলে, ইজ ইয়'ৰ স্কুল ৰেডি? আপোনাৰ স্কুলখন হ'লনে, বা আপুনি স্কুলখন বনালেনে, এই বুলি সুধিছে। মানে এইটো বুজাইছে যে সেই চাহেব নামৰ ল'ৰাজনে যদিও বা তেনেকৈ সময় অপচয় কৰি আছিলে বা গাৰ্বেজ ডামত সেইবিলাক বিচাৰি আছিলে, পেলনীয়া জাবৰ জোঁথৰ লেতেৰা অৱস্থাত তেনেকুৱা তাক দেখা পোৱা গৈছিলে, কিন্তু সেই ল'ৰাজনৰো পঢ়াৰ কাৰণে মন এটা আছিলে, হয়তো কিবা এটা তেনেকুৱা কাৰণৰ কাৰণে যোনে পঢ়িব পৰা নাছিলে। আৰু কোনোবাই যেতিয়া কৈছিলে, লিখকে যেতিয়া কৈছিলে যে স্কুল খুলিলে আহিবানে, তেতিয়া সি তপৰাই কৈছিলে যে নিশ্চয় যাম। আৰু পিছত কেইদিনমান পিছত সি নিজেই সুধিছিলে যে আপুনি স্কুল খুলিলেনে? মানে এইটো বুজাইছে তাৰ পঢ়াৰ কাৰণে সাংঘাতিক ৰাপ আছিলে। It takes longer to build a school, I say, embarrassed at having made a promise that was not meant. So embarrassed means shame, মানে humiliate. So যেতিয়া কোনোবাই লাজ পায় কিবা সোধাৰ ফলত, চ' যেতিয়া চাহেবে সুধিছিলে স্কুলখন ৰেডি হ'লনে, বনোৱা হ'লনে, তেতিয়া লিখকে কৈছিলে, অনিজাঙে কৈছিলে যে স্কুল খোলাৰ কাৰণে সময় লাগে কিছু, বনাম বুলি কোৱাৰ লগে লগে বনোৱা নহয়, এই বুলি কৈছিলে। যদিও তেনেকৈ কৈছিলে, তেওঁ এক প্ৰকাৰ লাজ পাইছিলে এইকাৰণে যে সেই সৰু ল'ৰাটোক এক প্ৰকাৰ প্ৰমিছ দি কোৱাৰ নিচিনাকৈ কৈছিলে, কিন্তু তেওঁক সেই কথাটোতো এতিয়ালৈকে ভাবাই নাই, খোলাই নাই। চ' গতিকে তেওঁ এক প্ৰকাৰ নিজেই লাজ বা তেওঁৰ বেয়া লাগিছিলে। But promises like mine abound in every corner of his bleak world. কিন্তু যি নহ'লেও তেওঁ যোনটো কথা কৈছিলে সেই ল'ৰাজনক স্কুলৰ কথা, সেই কথাটোৱে সেই সৰু ল'ৰাজনৰ সেই সৰু পৃথিৱীখনৰ কোনোবাখিনিত যেন ভাল লগাই দিছিলে। চ' ব্লেক ৱৰ্ল্ড মিনছ আনহেপি, মিজাৰেবল, একেবাৰে সৰু, য'ত সুখ নাথাকা হয়। আৰু সেই তেনেকুৱা এখন ঠাইত এনেকুৱা এটা কোনোবা তেওঁৰ অন্তৰৰ কোনোবা এটা দিশত খুব হয়তো ভাল লগাইছিলে, সেইকাৰণে হয়তো সেই ল'ৰাজনে তেনেকৈ তেওঁক সুধিছিলে। After months of knowing him, I asked him his name. চ' যেতিয়া তেনেকৈ লাহে লাহে ল'ৰাজনক জনা হ'ল, তেনেকৈ ফুৰিব আহিলেই তাক লগ পোৱা হ'ল বা ল'ৰাজনেও তেনেকৈ তাক জানা হ'ল, গতিকে লিখক আৰু দুয়োজনৰ মাজত ভাল চিনাকি এটা হৈ উঠিল। চাহেব ই আলম, হি এনাউন্সেছ। চ' মই ইয়াতে মাৰ্ক কৰি দিছোঁ, তোমালোকে যদি সেই দেখিছা। চ' ল'ৰাজনৰ নাম আছিলে চাহেব ই আলম, যদিও আমাক চাহেব কৈছে, হিজ ফুল নেম ইজ চাহেব ই আলম। চ' ল'ৰাজনে তেনেকৈ কৈ দিলে যে মোৰ নাম চাহেব ই আলম। হি ডাজ নট ন' হোৱাট ইট মিনছ।
কিন্তু ল'ৰাজনে জানা নাছিলে যে তাৰ নামৰ অৰ্থটো কি হয় চ' আমাৰ যেনেকৈ প্ৰত্যেকৰে নাম থাকে নামৰ প্ৰত্যেকৰে এটা অৰ্থ থাকে চ' ঠিক তেনেকৈ সেই ল'ৰাজনৰ নাম আছিলে কিন্তু সি জনা নাছিলে যে তাৰ নামটোৰ অৰ্থনো কি হয় Even knew its meaning, Lord of the Universe, he would have a hard time believing it. আৰু যদিহে সি হয়তো জানিলেহেঁতেন যে তাৰ নামৰ অৰ্থটো বিশ্ব ব্ৰহ্মাণ্ডৰ গৰাকী হয় বা লৰ্ড অফ দ্য ইউনিভাৰ্ছ হয় মই মাৰ্ক কৰিছোঁ চ' দ্য লৰ্ড অফ দ্য ইউনিভাৰ্ছ তেওঁৰ নামটোৰ অৰ্থ হয় যদি সেই এই কথাটো জানিলেহেঁতেন সি হয়তো নিজে আচৰিত হ'লহেঁতেন ভাবি পিনে যে মোৰ নামৰ অৰ্থটো এনেকুৱাহে নেকি মানে ইয়াতে আইৰনিকেলি এইটো বুজাইছে যে ক'ত তাৰ নামটো লৰ্ড অফ দ্য ইউনিভাৰ্ছ বুজায় বিশ্বব্ৰহ্মাণ্ডৰ গৰাকী চব শক্তিশালী সৰ্বশক্তিমান তেনেকুৱা সত্তা এটাক বুজায় অথচ তাৰ একোৱেই নাই সি ইমানেই এটা ল'ৰা এনেকুৱা এটা কণ্ডিশ্যনত ডাঙৰ হোৱা ল'ৰা যাৰ কোনো নিজৰ বুলিবলৈ একো নাই সি গাৰ্বেজ টামত ঘূৰি ফুৰি তাৰ প্ৰয়োজনীয় বস্তু সি যোগাৰ কৰি লয় গতিকে নামটো আৰু তাৰ বাস্তৱ যোনটো জীৱন সেইটো সাংঘাতিক ধৰণে দুটা বেলেগ বেলেগ ইয়াতে লিখকে দৃষ্টিকোণেৰে দেখুৱাইছে আমাক সেইটো Unaware of what his name represents, he roams the streets with his friends, an army of barefoot boys who appear like the morning birds and disappear at noon. So সি তাৰ নিজৰ নামৰ অৰ্থটোৱে নাজানে কি বুজায় গতিকে সি তাৰ লগৰবিলাকৰ লগত ৰাস্তা ৰাস্তাই ঘূৰি ফুৰে ৰোম মিনছ ঘূৰি ফুৰা চ' ৰাস্তা ৰাস্তাই ঘূৰি ফুৰে ক'ত কি পায় বিচাৰি ফুৰে আৰু সিহঁতক কি বুলি কৈছে এন আৰ্মি অফ বেয়াৰফুট বয়জ চ' এইখিনি তাৰ এইটো বুজাইছে যে সি চাহেব নামৰ ল'ৰাটো আৰু তাৰ লগৰবিলাকে লগ হৈ ৰাতিপুৱাই যে খালী ভৰি ঘূৰি ফুৰে সেইটো বুজিছে যেনেকৈ আৰ্মিবিলাকে তেনেকৈ সিহঁতৰ খুব সোনকালে উঠি তেনেকৈ সিহঁতৰ এক্সাৰচাইজ বা তেনেকুৱা কৰে ঠিক তেনেকৈ এই ল'ৰাবিলাকেও যেন সেই চাহেব আৰু তাৰ লগৰবিলাকে খালী ভৰিৰে তেনেকৈ তাত ঘূৰি ফুৰা যোনটো দৃশ্য সেইটো কৈছে চ' সিহঁতক যেন ৰাতিপুৱাৰ চৰাই যেনহে লাগে ৰাতিপুৱা মানুহ নুঠোতে সিহঁতে উঠে আৰু আবেলি সময়ত সিহঁত নোহোৱা হৈ থাকে Over the months, I have come to recognize each of them. So এনেকৈ এমাহৰ ভিতৰতে সকলোকে লিখকে জনা হৈ গ'ল সকলোৰে নাম বা তেনেকুৱা চিনাকি হৈ গ'ল চাহেবকতো গম পালে কিন্তু আন যিবিলাক লগ আছিলে তাৰ সেইবিলাককো জনা হৈ গ'ল Why aren't you wearing supples? I asked one. So এদিন কি হ'ল যিহেতু সকলোকে জনাই হ'ল এনেকৈ লগ পাওঁতে লিখকে সুধিছিলে যে why aren't you wearing supples? Supples means চেণ্ডেল যোনটো কওঁ আমি ফুটৱেৰ চ' তোমালোকে কিয় চেণ্ডেল নাই পিন্ধা এই বুলি সুধিছিলে My mother did not bring them down from the shelf, he answered simply. আৰু যোনজন ল'ৰাক সুধিছিলে সি কৈছিলে যে মোৰ মায়ে নিদিয়ে মোক চেল্ফৰ পৰা উলিয়াই নিদিয়ে য'ত থোৱাই আছে যোৰযোৰ বা তেওঁৰ চাপ্পল য'ত চেণ্ডেলযোৰ য'ত থোৱাই আছে সেইযোৰ তাৰ পৰা উলিয়াই নিদিয়ে বুলি কৈছিলে পিন্ধিব নিদিয়েই মোক এনেকৈ সি সহজ সৰলভাৱে সৰু ল'ৰা তেনেকৈ সোনকালে কৈ দিছে সোধাৰ লগে লগে Even if she did, he will throw them off at another who is wearing shoes that do not match. So ঠিক তেনেকুৱাতে আকৌ এজন ল'ৰাই মাত দিলে উত্তৰ দিলে কি বুলি ক'লে যোনজন ল'ৰাই পিন্ধনত ভৰিত বেলেগ বেলেগ জোতা পিন্ধিছিল এপাত বেলেগ সাধাৰণতে জোতা কি হয় একেই হয় পেয়াৰ হ'লে গতিকে তাৰ যোৰ কেনেকুৱা আছিলে আকৌ এপাত বেলেগ আন পাত বেলেগ আছিলে সি লগে লগে কৈ দিছিলে যদিহে দিয়েও সি সেইযোৰ চেণ্ডেলযোৰ দলিয়াই দিব নিপিন্ধে এই বুলি কৈ দিলে সি সৰু ল'ৰা ছোৱালী যেনেকৈ কিবা সুধিলে লগত থকাটোৱে নুসুধাকৈ কৈ দিয়ে ঠিক তেনেকৈ লগৰজনে কৈ দিছিলে যে যদি দিয়েও তাক মাকে তাক চেণ্ডেলযোৰ উলিয়াই সি নিপিন্ধে সিযোৰ দলিয়াই দিব এই বুলি কৈছে When I comment on it, he shuffles his feet and says nothing. So যেতিয়া এই কথাটোৰ ওপৰত আলোচনা হৈ আছিলে তেতিয়াই লিখকে লক্ষ্য কৰিছিলে যে সি আৰু বেলেগ একো নক'লে কেৱল তাৰ ভৰিখনৰ পিনে সি সেই ল'ৰাজনে চাইছিলে হয়তো তেওঁৰ ভৰিখনত যে একো নাই বা পিন্ধিব ইচ্ছা থকাৰ পিছতো পিন্ধিব পৰা নাই সেইটো হয়তো তেওঁ ভাবিছিলে I want shoes, says a third boy who has never owned a pair all his life. তাৰপিছতে আৰু এজন ল'ৰা মানে আৰু 3-4জন মানতো ল'ৰা আছিলে যিটো এটা গ্ৰুপ আছিলে গতিকে সেই 3 নম্বৰ ল'ৰা এজনে কৈছিলে যে মোক একযোৰ জোতা লাগে মোৰ জোতা পিন্ধিব বহুত ইচ্ছা আছে এই বুলি কৈছিলে কাৰণ সি জীৱনত জোতা কি বস্তু সি নাজানেই পিন্ধিয়ে পোৱা নাই গতিকে তাৰ বহুত ইচ্ছা আছিলে পিন্ধিব জোতা এযোৰ Traveling across the country, I have seen children walking barefoot in cities on village roads.
চ' লিখকে আগতে দেখা পাইছে যেতিয়া তেওঁ বিভিন্ন ঠাই ভ্ৰমণ কৰে বা গৈছিলে তেতিয়া দেখা পাইছিলে যে সৰু সৰু ল'ৰা ছোৱালীবিলাকে গাঁৱত তেনেকৈ খালী ভৰিৰে থাকে বা তেনেকৈ ঘূৰি ফুৰে কিন্তু ইয়াতে এতিয়া এটা বেলেগ কথা এক্সপিৰিয়েঞ্চ কৰিলে কেনেকুৱা আমি পিছত পাম এতিয়া ক'ব It is not lack of money but a tradition to stay barefoot is one explanation এইকাৰণে নহয় যে পইচাৰ অভাৱ চেণ্ডেল বা জোতা যে নিপিন্ধে এইকাৰণে নহয় যে পইচাৰ অভাৱ এইটো এটা ট্ৰেডিশ্যন হয় গাঁৱৰ ল'ৰা ছোৱালীবিলাকে বা আমিও এতিয়াও হয়তো খালী ভৰিৰে উঠি খোজকাঢ়িব যাওঁ তেনেকৈ চ' এইটো এটা তেনেকুৱা ট্ৰেডিশ্যন বুলি আমি ক'ব কিন্তু এক হিচাপত সেইটো আমি তেনেকৈ ক'লেও ইয়াতে কিন্তু এটা বেলেগ কথাহে প্ৰকাশ কৰিছে কি কৈছে I wonder if this is only an excuse to explain away a perpetual state of poverty কৈছে যে মই এতিয়া এই কাৰণটোৰ কাৰণে যে নিপিন্ধে চেণ্ডেল তেনেকৈ ক'ব হয়তো মই নোৱাৰিম তো সেই তেনেকৈ কথা ক'ব নোৱাৰিব বুলি কৈছে কিহৰ কাৰণে নোৱাৰে বুলি কৈছে বিকজ তেওঁ দাৰিদ্ৰতাৰ এনেকুৱা এটা লেভেল তেওঁ তাত লক্ষ্য কৰিছে যাৰ কাৰণত সেই এনেকুৱা ধৰণৰ ল'ৰা ছোৱালীবিলাকে হয়তো চেণ্ডেল বা জোতা নিপিন্ধাকৈ ঘূৰি ফুৰা তেওঁ দেখা পাইছে এতিয়া সেইটো তেওঁ ৰিয়েলাইজ কৰা বুলি কৈছে যে সিহঁতৰ নিশ্চয় বহুত সাংঘাতিক ধৰণে কিবা অভাৱ আছে যাৰ কাৰণত সিহঁতৰ ইচ্ছা থাকিলেও পিন্ধিব বা খাব নোৱাৰে বা খাব নাপায় পিন্ধিব নাপায় চ' এই দিশটো হয়তো লিখকে লক্ষ্য কৰিছিল যাৰ কাৰণত তেওঁ তেনেকৈ ইয়াতে কৈছে চ' আমি ইয়াতে পালোঁ এইখিনি